আমি এতিয়া সেই পটেনশিয়েলৰ নিউমেৰিকেলবিলাক কৰিম আমি আগৰ ক্লাছত এইটো কথাই পঢ়িলোঁ যে এটা চাৰ্জ আছে কিউ এই কিউ চাৰ্জটোৰ পৰা আৰ ডিষ্টেঞ্চত সি কিমান পটেনশিয়েল বনাব ভি ইকুৱেল টু কে কিউ ডিভাইডেড বাই আৰ প্ৰথমৰ পৰা কৈ দিওঁ কথাটো কেনেকুৱা ধৰণৰ আছিলে কিউ চাৰ্জটোৱে এই পইণ্টটোত মানে এই পইণ্টটো মানে কি তাৰ পৰা আৰ ডিষ্টেঞ্চ দূৰত কিমান পটেনশিয়েল বনাইছিলে কে কিউ ডিভাইডেড বাই আৰ কে আছিলে 1/4 পাই এপসাইলন নট ইলেক্ট্ৰোষ্টেটিক ফোৰ্স কনস্ট্যান্ট আৰু এই কে ৰ ভ্যালুটো 1/4 পাই এপসাইলন নট ভ্যাকুয়ামৰ কাৰণে আছিলে ভ্যালুটো 9 * 10⁹ আৰু তোমালোকে এই কথাটো মনত ৰাখিবা যে এই যেটো কিউৰ ভ্যালু তোমালোকে পুট কৰিবা উইথ সাইন পুট কৰিব লাগিব চিন যদি হি পজিটিভ চাৰ্জ হয় তেনলে প্লাস আৰু যদি নেগেটিভ চাৰ্জ হয় তেনলে মাইনাস এই দুইটা তোমালোকে কিন্তু প্লাস হলে প্লাস নেগেটিভ হলে মানে মাইনাস তোমালোকে পুট কৰি দিব লাগিব এতিয়া আমি এক নিউমেৰিকেলটো কৰো সো ইয়াত এটা কি দিয়া আছে স্কোয়াৰটা দিয়া আছে স্কোয়াৰটোৰ লেংথ l l l দিয়া আছে এটো l l l l আৰু ইয়াৰ কৰ্নাৰত প্ৰত্যেকটো সেন্টাৰত কি দিয়া আছে চাৰ্জ আছে q q q q এতিয়া তাৰ এই যেটো সেন্টাৰ আছে স্কোয়াৰটোৰ সেন্টাৰ তাত কিমান পটেনশিয়েল আছে টোটাল পটেনশিয়েল হে পটেনশিয়েলটো কথা হৈছে এতিয়া চোৱা তাৰ কাৰণে আমি এটো কেনে ধৰণে সমাধান কৰিম এই যেটো সেন্টাৰৰ পইণ্ট হে পইণ্টটো প্ৰত্যেকটোৰ পৰা সমান দূৰত আছে প্ৰত্যেকৰে পৰা কি আছে সমান দূৰত আৰু সমান দূৰত থকাৰ উপৰিও কি হৈছে চোৱা প্ৰত্যেকটো চাৰ্জৰ মানো কি সমান প্ৰত্যেকটো চাৰ্জৰ মান সমান প্ৰত্যেকৰে পৰা সমান দূৰত আছে তেনেহলে প্ৰত্যেককে সমান পটেনশিয়েলে বনাব এই কথাটো গম পাইছো যে প্ৰত্যেকটো চাৰ্জ সমান প্ৰত্যেকৰ পৰা সমান দূৰত আছে তেনে প্ৰত্যেককে সমান পটেনশিয়েল বনাব তাৰ কাৰণে এতিয়া আমাক লাগিব এই কিউ চাৰ্জটোৱে ইয়াত কিমান পটেনশিয়েল বনাব তাক ভি বুলি যদি লিখো ভি সেন্টাৰত কাৰণে এটো ও লিখিলো কাৰ কাৰণে এটো 1 চাৰ্জৰ কাৰণে যিকোনো এটা 1 চাৰ্জ টোটাল চাৰ্জ না যিকোনো এটা 1 চাৰ্জৰ কাৰণে লিখিম ইকুৱেল টু কে কিউ ডিভাইডেড বাই ইয়াৰ পৰা এই ডিসটেন্সটো লাগিব এতিয়া এই ডিসটেন্স আমি সহজতে উলিয়াই লব পাৰিম কেনে ধৰণে আমি এই ডিসটেন্সটো উলিয়াম চোৱা কেনেকৈ বনাম এটো স্কোয়াৰটো গোটেটো দৰকাৰি নাছিলে বাৰু ইয়াৰ সেন্টাৰত আছে এটো সেন্টাৰ এই ডিসটেন্সটো লাগে তেনলে ইয়াৰ পৰা এটো লেংথ কিমান আছিল এডাল l এডালৰ লেংথটো কিমান l তেলে ইয়াৰ পৰা ইয়াৰ যেটো ডিসটেন্স হয় এই ডিসটেন্সটো তোমালোকে মনত ৰাখিলোৱা স্কয়াৰ ৰুট অফ 2l মই উলিয়াইও দেখাই দিছো বা তোমালোকে জানাও এটো স্কয়াৰ ৰুট অফ কি হ'ব 2l কেনেকৈ ওলাব এটো পাইথাগোৰাছৰ ফৰ্মুলাটো হয়নে h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ আমি তেনেকৈ উলিয়াও হয়নে এতিয়া এটো আমি এটোৰ মান উলিয়াম নহয় ভ্যালুটো উলিয়াম নহয় এটোৰ ভ্যালুটো কি বুলি ধৰিছো x x অৰ ঠাইত পাম মানে ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো পাম √2l কেনেকৈ পাম x স্কয়াৰ ইকুৱেল টু l স্কয়াৰ প্লাস l স্কয়াৰ হে ট্ৰায়াঙ্গলটো আটাইতকৈ দীঘলডাল হাইপোটেনিয়াস হে হাইপোটেনিয়াস ডালৰ মান উলিয়াম x যেটো স্কয়াৰ ৰুট অফ 2l আহিব মই লিখি দিছো x স্কয়াৰ ইকুৱেল টু l স্কয়াৰ প্লাস l স্কয়াৰ তেলে আমি পাম x স্কয়াৰ ইকুৱেল টু 2l স্কয়াৰ তেলে x ইকুৱেল টু স্কয়াৰ পাইলে স্কয়াৰ ৰুট লাগিব 2 ৰ আগত ৰুট লাগি গল √2 আৰু যেহেতু ইয়াত স্কয়াৰ আছে গতিকে এটো কি বনি যাব l গম পালা তেলে এই ডিসটেন্সটো ইয়াৰ পৰা ইয়ালৈকে হৈ গল √2l আমাক লাগে কোনটো পাৰ্ট ইয়াৰো আধাটো লাগে ইয়াৰো কি লাগে আধাটো তেলে ইয়াৰ পৰা ইয়ালৈ যদি √2l হয় তেনেহলে তাৰ যেটো আধা হ'ব হাফ হ'ব ইয়াৰ পৰা এই যেটো পাৰ্ট হ'ব হে পাৰ্টটো কি হ'ব এই গুটেটোৰ পৰা √2l 2 এ ডিভাইড কৰিলে হৈ যাব তেতিয়া আমি আধাটো পাম তেলে √2 টু কেনসেল গৈ এটো পাম l ডিভাইডেড বাই √2 গম পাইছা কাৰণ এই 2 টোক আমি কেনেকৈ লিখিব পাৰিম এই 2 টোক আমি লিখিব পাৰিম √2 ইনটু √2 কেনসেল যাব l বাই কি √2 তেলে ইয়াৰ পৰা ইয়াৰ যেটো ডিসটেন্স হ'ব হেতু হ'ব l √2 এই ডিসটেন্সটো মই দেখো লিখিছো l ডিভাইডেড বাই √2 কোৱেশ্চনটো লা হ'ব তেনেহলে ইয়াৰ পৰা ইয়াৰ যেটো ডিসটেন্স এই কিউ চাৰ্জটোৱে ধৰি লৈছো এই কিউ চাৰ্জটো ইয়াত কিমান পটেনশিয়েল বনাব k
কে কিউ ডিভাইডেড বাই ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো ইয়াৰ পৰা সেই পইণ্টটোৰ ডিষ্টেঞ্চ কিমান পালোঁ L/√2 তেলে √2 ওপৰলৈ গুচি যাব কে কিউ √2 ওপৰলৈ গুচি যাব √2 ডিভাইডেড বাই L এইটো আমি পালোঁ এইটো কাৰ কাৰণে পালোঁ এইটো আমি পালোঁ এটা চাৰ্জৰ কাৰণে হ'ল হ'ব এইটো থাকক এইটো আমি কাৰ কাৰণে পালোঁ এই ভ্যালুটো পালোঁ আমি এটা চাৰ্জৰ কাৰণে তেলে কেটা চাৰ্জৰ কাৰণে লাগে ভি নেট তেলে চাৰিটা চাৰ্জৰ কাৰণে লাগে তেলে এই পাৰ্টটো কিহে পূৰণ কৰিলে হৈ গ'ল 4a 4√2 কে কিউ ডিভাইডেড বাই কি হৈ যাব এইটো L প্ৰথমতে আমি এটাৰ কাৰণে উলিয়ালো তাৰ পাছত যেহেতু চাৰিটা লাগে তেলে 4a পূৰণ কৰি দিলেই হৈ গ'ল হ'ল নেক্সট আৰু ইয়াত গোটেইকেইটা কি চাৰ্জ আছিলে পজিটিভ চাৰ্জ একো সাইন দিয়া নাই মানে তোমালোকে এটো গম পাবাই হেতু কি হ'ব পজিটিভ চাৰ্জ হ'ব নেগেটিভ হলে দি দিয়া থাকিব নেক্সট এইটো সো ফাইন্ড দা পটেনশিয়াল এট দা সেন্টাৰ অফ দা স্কয়াৰ এতিয়া চোৱা ইয়াত এইটো হৈ গ'ল পজিটিভ চাৰ্জ ইউ হৈ গ'ল পজিটিভ চাৰ্জ ওপৰটো নেগেটিভ ইউ কি নেগেটিভ এতিয়া কথাটো এনেকুৱা ধৰণৰ নহয়নে বাৰু এই পজিটিভ চাৰ্জটোৱে ইয়াত যিমান পটেনশিয়াল বনাব এই নেগেটিভ চাৰ্জটোৱে তাৰ সমান অপোজিট পটেনশিয়াল বনাব এটা পজিটিভ পটেনশিয়াল বনাব এটা নেগেটিভ পটেনশিয়াল বনাব ই ইয়াত যিমান পজিটিভ বনাব ই ইয়াত সমান নেগেটিভ বনাব তেলে ই বনোৱা পটেনশিয়ালটো কেনসেল যাব ই কেনসেল যোৱাই দিব আৰু ই ইয়াত যিমান পটেনশিয়াল বনাব ইউ তাত সমান পটেনশিয়াল বনাব তেলে সেই গুটেকিটা পটেনশিয়াল কেনসেল যাব আৰু ইয়াত ভি নেট বা ভি টোটেলটোৰ ভ্যালু কিমান হ'ব 0 হ'ব মই ইয়াত এই এৰো দিছো মানে কি হেতু ডিসটেন্সটোহে বুজাইছো তোমালোকে এটো ভাবি নলবা যে পটেনশিয়ালৰ কিবা ডাইৰেকশন আছে পটেনশিয়ালটো কি কোয়ান্টিটি হয় স্কেলাৰ কোয়ান্টিটি ইয়াত কোনো হেতু ইলেক্ট্ৰিক ফিল্ড নহয় বুজি পাইছা কথাটো মই আকৌবা বুজাই দিছো ডায়াগ্ৰামটো এনেকুৱা ধৰণৰ আছিল টু সেন্টাৰ -q +q এতিয়া ইয়াত l আছে তথাপিও তোমালোকে গম পাইছাই এই ডিসটেন্সবোৰ আমি কিমান বুলি ধৰিব পাৰিম x সমান কাৰণে মই x ধৰি লৈছো হল তেলে এই নেগেটিভটো কিমান বনাব কে মাইনাসটো মই বাহিৰ লিখি লৈছো kq ডিভাইডেড বাই ডিসটেন্স -kq ডিভাইডেড বাই ডিসটেন্স এনেকুৱা কেটা আছে দুটা গতিকে এটুক 2 এ পূৰণ কৰি দিলো হল এই পজিটিভ কেটা আছে kq ডিভাইডেড বাই ডিসটেন্স kq ডিভাইডেড বাই ডিসটেন্স x পজিটিভ দুটা আছে তেলে ইয়াত দি দিলো 2 হল তেলে সোৱা এই দুইটা যদি আমি এড কৰি দিও এটোৰ লগত এ পাৰ্টটোৰ লগত এটো যদি আমি এড কৰি দিও টোটাল পটেনশিয়ালৰ ভ্যালু আমি কিমান পাই যাম 0 পাই যাম নেক্সট হেতুৱে কইলো যে কি আমি উইথ সাইন পুট কৰিব লাগিব পজিটিভে পজিটিভ পটেনশিয়াল বনাব নেগেটিভে নেগেটিভ পটেনশিয়াল বনাব এটো সোৱা দিয়া এটোত কি হ'ব এটোত আৰু হৰু ডায়াগ্ৰামটোত এটা কথা সোৱা তোমালোকে যে কেনেকুৱা ধৰণৰ ইয়াত পটেনশিয়ালটোৰ ভ্যালু আমি 0 পালো কিন্তু আমি যদি চাও এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান তেতিয়া কেনেকুৱা ধৰণৰ পাম সেই কথাটো চাবা এতিয়া দেই তোমালোকে ভালদৰে মন দি চাবা এটো হৈ গ'ল পজিটিভ চাৰ্জ এই পজিটিভ চাৰ্জটোৱে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড কোনফালে বনাব এইফালে পজিটিভ চাৰ্জৰ পৰা ইলেক্ট্ৰিক ফিল্ড ওলাই যায় আৰু এই পজিটিভ চাৰ্জটোৱে ইলেক্ট্ৰিক ফিল্ড কোনফালে বনাব এইফালে এই নেগেটিভ চাৰ্জটোৱে ইলেক্ট্ৰিক ফিল্ড কোনফালে বনাব নেগেটিভ চাৰ্জে নিজৰ ডাইৰেকশনত বনায় হয়নে এই নেগেটিভ চাৰ্জটোৰ কাৰণে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড এফালে হ'ব আৰু এটোৰ কাৰণে হ'ব এইফালে তেনেহলে ইয়াত এই দুইখন ইলেক্ট্ৰিক ফিল্ড লগ লাগি ৰিজাল্টেন্ট ফিল্ডখন কোনফালে হ'ব ওপৰলৈ হ'ব ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিন্তু কি নহয় 0 নহয় পটেনশিয়ালৰ ভ্যালু 0 হৈছে কিন্তু ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ইয়াত 0 হোৱা নাই এটোত চাও ইয়াত কাহিনীটো এনেকুৱা ধৰণৰ এই নেগেটিভ চাৰ্জটোৱে ইয়াত যিমান পটেনশিয়াল বনাব এই পজিটিভ চাৰ্জটো এটা কেনসেল যোৱাই দিব আৰু ই ইয়াত যিমান পটেনশিয়াল বনাব এই নেগেটিভ চাৰ্জটোৰ পটেনশিয়ালে তাৰ ভ্যালুটো কি কৰি দিব কেনসেল যোৱাব মানে এতিয়াও ইয়াত টোটাল পটেনশিয়ালৰ ভ্যালু সেন্টাৰটোত কিমান হৈ আছে 0 হৈ আছে আমি চাম এতিয়া ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু 0 হৈছে নে নাই হোৱা এতিয়া কেনেকুৱা ধৰণৰ হ'ব চোৱা মই ডায়াগ্ৰামটো ডাঙৰকৈ আঁকিম এতিয়া এফালে আছে এটো -q +q -q এটো পইণ্ট
এই পজিটিভটোৱে ইলেক্ট্ৰিক ফিল্ড এফালে বনাব আৰু এই পজিটিভ চাৰ্জটোৱে ইলেক্ট্ৰিক ফিল্ড এফালে বনাব যেহেতু এটু পজিটিভ চাৰ্জ দুইটা চাৰ্জৰ ম্যাগনিটিউড সমান মান সমান ভ্যালু সমান আৰু এই পইণ্টটো ইয়াৰ পৰা যিমান দূৰত আছে ইয়াৰ পৰা সমান দূৰতে আছে তেনে হলে ই ইয়াত বনোৱা ইলেক্ট্ৰিক ফিল্ডখন এফালে আছে ই ইয়াত বনোৱা ইলেক্ট্ৰিক ফিল্ডখন এফালে আছে দুইটা অপোজিট ডাইৰেকশনত আছে ইলেক্ট্ৰিক ফিল্ড কেইখন আৰু দুইখনৰ ম্যাগনিটিউড মানো সমান গতিকে এইখন ইলেক্ট্ৰিক ফিল্ড আৰু এইখন ইলেক্ট্ৰিক ফিল্ড কি যাব কেনসেল যাব আৰু নেগেটিভ চাৰ্জটো কি হ'ব এই নেগেটিভ চাৰ্জটো ইলেক্ট্ৰিক ফিল্ডখন নিজৰ গাৰ ফালে বনাব এই নেগেটিভ চাৰ্জটোৱে তাৰ গাৰ ফালে বনাব এই দুইখন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন অপোজিট হৈ আছে ম্যাগনিটিউড মানো সমান হৈ আছে তেতিয়া দুইখন ম্যাগনেটিক ফিল্ড নহয় দুইখন ইলেক্ট্ৰিক ফিল্ড কি যাব কেনসেল যাব আৰু কেনসেল গৈ এতিয়াও ইয়াত ই নেটৰ ভ্যালুটো কি হ'ব 0 হ'ব আৰু যত ভিৰ ভ্যালুটো কি হৈ আছে 0 হৈ আছে আগৰ কেছটোত কি আছিল আগৰ কেছটোত ভিৰ ভ্যালু 0 টোটাল পটেনশিয়ালৰ ভ্যালু 0 কিন্তু ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু 0 হোৱা নাই মনত ৰাখিবা এইবিলাক কথা এতিয়া আমি চাও ফাইন্ড দা পটেনশিয়াল এট দা সেন্টাৰ অফ স্কয়াৰ এই পইণ্টটো পটেনশিয়াল এতিয়া চোৱা এই পইণ্টত কি হ'ব ই যিমান পটেনশিয়াল বনাব ইউ হিমান পটেনশিয়ালে বনাব গতিকে এইটো ই বনোৱা পটেনশিয়াল আৰু ই বনোৱা পটেনশিয়াল দুটা কি গুছি যাব কেনসেল গুছি যাব তেনলে দুটাই চাৰ্জ আছে এটা ই বনাব আৰু এটা ই বনাব হয়নে তেনলে এটাই কিমান বনাব v ইকুৱেল টু k q ডিভাইডেড বাই ইয়াৰ পৰা ইয়াৰ এই ডিসটেন্সটো ইয়াৰ পৰা ইয়াৰ ডিসটেন্স আমি অলপ আগত উলিয়াইছিলো কিমান পাইছিলো এটো ইয়াৰ পৰা ইয়াৰ ডিসটেন্স কি পাইছিলো l/√2 পাইছিলো গোল ইয়াৰ পৰা ইয়াৰ ডিসটেন্স হৈ গল l/√2 তাৰ মানে k q √2 ওপৰলৈ গুছি যাব √2/l এটো এটাৰ কাৰণে কাৰ কাৰণে ওয়ান চাৰ্জ যিকোনো এটা ওয়ান চাৰ্জৰ কাৰণে তেলে দুটাৰ কাৰণে বনালে হৈ গল বা টোটাল বুলিও লিখিব পাৰো তেনে হলে টোটালটো আমি কি পাম দুই এটাই পূৰণ কৰিলে হৈ গল 2√2 k q ডিভাইডেড বাই কি হৈ যাব এটো l হৈ যাব এইবিলাক তোমালোকে অলপ নিজেও প্ৰেক্টিস কৰিবা ভাবিবা এবাৰ এটো এতিয়া মই যিকিটা কৰিম হেকিটা আসলতে কি জ্যামিতি লগালেই হৈ গল পাইথাগোৰাছৰ ফৰ্মুলাটো যদি ভালদৰে ইউজ কৰিবলৈ শিকিছা অলপ যদি প্ৰেক্টিস কৰিছা তেনে হলে এই কোৱেশ্চন কিটা সহজতে তোমালোকে সলভ কৰি ল'ব পাৰিবা এতিয়া চোৱা এটো কেনেকুৱা এই পইণ্টটো উলিয়াব লাগে পটেনশিয়াল কাহিনী হেক চোৱা ই ইয়াত যিমান পটেনশিয়াল বনাব ইউ তাত সমান কিন্তু নেগেটিভ পটেনশিয়াল বনাব তাৰ মানে পজিটিভ চাৰ্জটোৱে পজিটিভ পটেনশিয়াল বনাব নেগেটিভ চাৰ্জটোৱে নেগেটিভ পটেনশিয়াল বনাব পজিটিভ পটেনশিয়াল আৰু নেগেটিভ পটেনশিয়ালৰ মানটো সমান খালি এটা প্লাস এটা কি মাইনাস ইটো হেতু কেনসেল যাব গতিকে এই দুটাৰ কাৰণে গল কেনসেল কাহিনীটো হেক ইয়াৰ পৰা ইয়াৰ যেটো ডিসটেন্স ইয়াৰ পৰা ইয়াৰ ডিসটেন্সও সমান ইয়াৰ ম্যাগনিটিউড আৰু ইয়াৰ ম্যাগনিটিউডো সমান এটা প্লাস কিউ এটা মাইনাস কিউ তেলে এই পজিটিভটোৱে যিমান পজিটিভ পটেনশিয়াল বনাব এই নেগেটিভটোৱে সমান নেগেটিভ পটেনশিয়াল বনাব তেলে পজিটিভ নেগেটিভ কি যাব কেনসেল যাব আৰু কেনসেল গৈ এতিয়াও এই পইণ্টটোত টোটাল পটেনশিয়ালৰ ভ্যালু কি হ'ব 0 হ'ব হৈ গৈছে ইজি ইকুৱেশ্যন এটা এবাৰ অলপ শেপটো বেলেগ কৰি দিছে ফাইন্ড দা পটেনশিয়াল এট P of the square এবাৰ চোৱা ডায়াগ্ৰামটো অলপ ভালদৰে চোৱা ডায়াগ্ৰামটো মই অলপ ডাঙৰকে তোমালোকৰ কাৰণে আকৌ এবাৰ আঁকি দিওঁ plus q minus q ইয়াৰ পৰা ইয়াৰ যেটো ডিসটেন্স সেই ডিসটেন্সটো দিয়া আছে 2l এই পইণ্টটো যেহেতু মাজত আছে তেনলে ইয়াৰ পৰা ইয়াৰ এই যেটো ডিসটেন্স হ'ব এটো হৈ যাব l এই পইণ্টটোত লাগে পটেনশিয়াল তেনলে এই পজিটিভ চাৰ্জটোৱে কিমান পটেনশিয়াল বনাব হেতু প্ৰথমতে উলিয়াই লওঁ পজিটিভটোৰ কাৰণে k q divided by distance কি l এনেকুৱা কেটা আছে দুটা গতিকে পজিটিভ দুটাৰ কাৰণে হৈ যাব k2kq by l নেগেটিভটোৰ কাৰণে লাগে নেগেটিভটোৰ কাৰণে উলিয়াওতে আমাক দৰকাৰ হ'ব হিহতৰ ডিসটেন্সটো ইয়াৰ পৰা এই ডিসটেন্সটো উলিয়াব লাগিব এই ডিসটেন্সটো উলিয়াবলৈ হলে তেনলে তোমালোকে এই ত্ৰিভুজটো বনাই ললা বা ওপৰটো একেটাই কথা
ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স যেহেতু এটো স্কয়াৰ হয় ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেন্স 2l তাহলে ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেন্সটো কিমান হ'ব 2l আৰু এটো হৈ আছে কি l হেতু উলিয়ালে হৈ গ'ল তাহলে এই ডিষ্টেন্স উলিয়াব লাগে এটো হেতু আমি মনতে ধৰি ললো কি x তাহলে হে x ৰ মানটো আমি কোৰ পৰা উলিয়াব পাৰিম পাইথাগোৰাছৰ পৰা উলিয়াব পাৰিম পাইথাগোৰাছটো মই দেখত উলিয়াও তাহলে x স্কয়াৰ ইকুৱেল টু ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্সটো কি 2l স্কয়াৰ প্লাস ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্স হৈ গ'ল l স্কয়াৰ তাহলে x স্কয়াৰ ইকুৱেল টু মই ডাইৰেক্ট লিখিম 2l স্কয়াৰ মানে হৈ গ'ল 4l স্কয়াৰ l স্কয়াৰ মানে হৈ যাব 5l স্কয়াৰ তাৰ মানে x ইকুৱেল টু স্কয়াৰ ৰুট অফ 5l বুজি পাইছা ইয়াৰ পৰা ইয়াৰ যেটো ডিষ্টেন্স হ'ব স্কয়াৰ ৰুট অফ 5l তেনে হলে এই নেগেটিভ চাৰ্জটোৱে এটাই কিমান বনাব k নেগেটিভৰ কাৰণে নেগেটিভ দিলু নেগেটিভৰ কাৰণে নেগেটিভ kq ডিভাইডেড বাই ডিষ্টেন্স হৈ গ'ল স্কয়াৰ ৰুট অফ 5l নেগেটিভ চাৰ্জ কেটা আছে নেগেটিভ চাৰ্জ আছে দুটা এটা ওপৰত এটা তলত ডিষ্টেন্সটো সমান তাহলে ই ইয়াত যিমান নেগেটিভ পটেনশিয়াল বনাব ইউ ইয়াত সমানে নেগেটিভ পটেনশিয়াল বনাব গতিকে ইয়াত এটা ইনটু 2 কৰি দিলে হৈ গ'ল এটা ইনটু কি 2 তেনে হলে টোটাল কিমান পটেনশিয়াল বনাব পজিটিভ নেগেটিভ দুটা আমি কি কৰি দিম এড কৰি দিম নেগেটিভৰ কাৰণে তেনে v net ইকুৱেল টু a2 প্লাস a2 তাৰ মানে কি এটো মানে কিমান 2kq ডিভাইডেড বাই l আৰু এটো মানে কিমান হ'ব -2kq ডিভাইডেড বাই স্কয়াৰ ৰুট অফ 5l হৈ গ'ল আনসাৰ হৈ গ'ল এটোৱে তোমালোকে কমন লৈ লিখিব পাৰা মই মেইন কনসেপ্টটো বুজাই দিছো এটো তোমালোকৰ কাৰণে যেটো বেসিক ম্যাথমেটিক্স বুলি কোৱা হয় সেই কথাটো তোমালোকে গম পালে হৈ গ'ল সো এতিয়া 8 identical charge cube placed at corner of a cube যেসকল আসামিস মিডিয়াম তোমালোকে গম পাইছে যে ঘনক কিউবটো কি বুলি কয় ঘনক find the potential at center of cube এতিয়া ইয়াৰ ডায়াগ্ৰামটো দিয়া নহল গতিকে ইয়াৰ লেংথ টু কিউবটোৰ লেংথ আমি কিমান ধৰি লৈছো l প্ৰত্যেকৰ লেংথটো l ইয়াৰ পৰা ইয়ালৈকে l ইয়াৰ পৰা ইয়ালৈকে l ইয়াৰ পৰা ইয়ালৈকে এতিয়া এই যেটো পইণ্ট আছে হে পইণ্টটো কোনটো পইণ্ট সোৱা ঘনকটোৰ কিউবটোৰ এই কৰ্ণাৰটোৰ পৰা এই তলৰ এই সুকৰ কৰ্ণাৰটোৰ পৰা তাৰ অপোজিট কৰ্ণাৰটোলৈ আমি যে জয়েন কৰি দিম এনেকে ডাল জয়েন কৰি দিলো হল এটো ডিসটেন্স তাহলে এই চাৰ্জটোৰ পৰা এই ঘনকটোৰ বা এই যেটো কিউবটোৰ যেটো সেন্টাৰ আছে সেই সেন্টাৰটোত আমাক পটেনশিয়াল হৈছে হল তাহলে এই ডিসটেন্সটো আমি উলিয়াব লাগিব এই ডিসটেন্সটো এই ডখৰৰ পৰা এই ডখৰ কোন ডখৰৰ পৰা কোন ডখৰ ইয়াৰ পৰা এই ডিসটেন্সটো আমি উলিয়াব লাগিব শুনিবা এতিয়া সেই ডিসটেন্স উলিয়াবলৈ আমি কেনেকৈ উলিয়াম কথাটো চোৱা এই ভালদৰে এটো মন দি চাবা এটো তোমালোকে অলপ ভাবিব লাগিব বস্তুটো 3 ডাইমেনশনত আছে নহয় 2D হলে ভাবিবলৈ ভাল 3D হলে তোমালোকে অলপ মনটো একদম ভালদৰে ইয়াত মন দি লোৱা ঘনকটো 3D হয় তোমালোকে সেই শেপটো সোমাই যোৱা এতিয়া ইয়াৰ পৰা এবোৰ সব লেংথ আছে কি l এতিয়া চাবা দেই এইডাল আৰু এইডাল দেখাত এংগলটো 90 ডিগ্ৰী হোৱা নাই কিন্তু তথাপি বুজি পাইছা নহয় এই এংগলটো কিন্তু কি 90 ডিগ্ৰী তাহলে ইয়াৰ পৰা এই যেটো ডিসটেন্স আছিল হে ডিসটেন্স ইয়াৰ পৰা এই যেটো ডিসটেন্স হ'ব হেতু হ'ব l ৰুট কি হয় 2 এটো কি হ'ব l ৰুট 2 আৰু তাৰ পাছত ইয়াৰ পৰা ইয়াৰ এই যেটো ডিসটেন্স আছে হে ডিসটেন্সটো কি l এতিয়া l আৰু l ৰুট 2 আকৌ কিহত আছে 90 ডিগ্ৰী হৈ আছে তেতিয়া ইয়াত তোমালোকে পাইথাগোৰাছ লগাই দিলে তোমালোকে পাবা ইয়াৰ পৰা ইয়াৰ যেটো ডিসটেন্স ইয়াৰ পৰা ইয়াৰ ডালৰ যেটো ডিসটেন্স হ'ব হে ডিসটেন্স হ'ব ৰুট 3l হল এই ডিসটেন্সটো কিমান হৈ যাব ৰুট 3l তোমালোকে এটো কৰি লবা এতিয়া তেলে হে ৰুট 3l ৰ আধাটো ইয়াৰ পৰা এই যে হে কৰ্ণাৰটোৰ পৰা হে সেন্টাৰটো লৈ কিউব টু সেন্টাৰটো লৈ যেটো ডিসটেন্স হ'ব হে ৰুট 3l ৰ কি হৈ যাব এটো হাফ হৈ যাব তেলে এটা চাৰ্জে কিমান পটেনশিয়াল বনাব v ইকুৱেল টু এটাই কেটাই বনাব এটাই kq ডিভাইডেড বাই ডিসটেন্স ৰুট 3l বাই 2 আৰু তেতিয়া আমি হে 2 টো কি লিখিব পাৰিম হে তলত থকা 2 টো গলে গুছি যায় এটো ওপৰলৈ গুছি যায় হল এটাই তেন হলে ইমান বনাই তেলে এনেকুৱা ধৰণৰ কেটা আছে 8টা আছে আৰু হে প্ৰত্যেকটো চাৰ্জৰ পৰা মানে 8টাৰ পৰাই এই সেন্টাৰটোৰ
কিউবটোৰ চেণ্টাৰটোৰ ডিষ্টেঞ্চ কি হ'ব √3l/2 হ'ব আৰু তোমালোকে কাৰোবাৰ যদি কিবা ডাউট আছে নহয় ডাইৰেক্ট এইটো মনত ৰাখি লোৱা হ'ল এইটো কি কৰি লোৱা মনত ৰাখি লোৱা কৰিও চোৱা ভাবিও চোৱা কিন্তু নহ'লে মনত ৰাখি লোৱা নহ'লে তোমালোকৰ লগত যিজন টিচাৰ আছে তেওঁলোকৰ লগত এইটো এবাৰ সুধি লোৱা ক্লাছ 9-10ৰ মেথছ হয় এইটো এতিয়া মই 3Dত থকাৰ কাৰণে এইটো দেখাবলৈ অলপ অসুবিধা হৈছে কিন্তু বুজি পাব লাগে প্ৰেক্টিছ কৰিলে বুজি পাবা অলপ ভাবিলে বুজি পাবা তেলে এটাৰ কাৰণে ইমান হৈ গ'ল 8টাৰ কাৰণে কিমান হ'ব হ'ল টোটাল তেলে ইয়াত 8 * 2kq divided by √3l হৈ গ'ল এইটো 16kq by √3l হৈ যাব এইটো কেনেদৰে কৰে মই তোমালোকক এইটো বুজাইহে দিম এইটো তোমালোকে নিজেই কৰিবা চোৱা তেনেহলে ইয়াতো একেটাই এই পইণ্টটো উলিয়াব লাগে আৰু এই পইণ্টটো কি এই গোটেই কেইটা চাৰ্জৰ পৰা সমান দূৰত আছে তেনেহলে তোমালোকে ইয়াৰ পৰা এই যেটো ডিসটেন্স যিকোনো এটা ডিসটেন্সটো তোমালোকে উলিয়াই ললে হৈ গল মই কৈ দিও দিয়া এনেকে 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 আছে ৰে এইটো এই বস্তুটো এইটো মই আঁকিছো মানে গম পাইছা এই ডিসটেন্সটো লাগে ডিসটেন্স আমি ধৰিলো x এই এংগলটো কিমান হ'ব তোমালোকে জানা এটো 30 ডিগ্ৰী ইয়াত এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰি দিলো ইয়াৰ পৰা ইয়ালৈকে যেহেতু কিমান আছিল গোটেইটো ইয়াৰ পৰা ইয়ালৈকে l তেনে হলে ইয়াৰ পৰা ইয়ালৈকে হৈ যাব এটো l/2 x ৰ মান লাগে লোৱা cos 30 ইকুৱেল টু কি আছিল b/h cos 30 b মানে হৈ গল l/2 আৰু h মানে কি x cos 30 l/2 টো তললৈ গুছি আহিব এই 2 টো তললৈ আহে 2x হ'ল cos 30 মানেও কিমান √3/2 হ'ল l/2x 2 কেনসেল গল তাহলে মই কৰি দিলো x ইকুৱেল টু কি হৈ যাব l/√3 x ইকুৱেল টু l/√3 তাহলে কাহিনী হেকে নহয় জানো তাহলে এটাৰ কাৰণে কিমান হ'ব kq ডিভাইডেড বাই ডিসটেন্স ইয়াৰ পৰা ইয়াৰ ডিসটেন্স উলিয়ালো সেই ডিসটেন্সটোকে আমি x ধৰিছিলো x ৰ মানটো পালো l/√3 মই ডাইৰেক্ট লিখিম এই √3 গুটে পাৰ্টটো কলৈ গৈ যাব এটো এই √3 পাৰ্টটো কলৈ গুছি যাব ওয়ে এবো বেছি টেকনলজি ইউজ নকৰে ভাল √3 হৈ গল তাহলে এনেকুৱা কেটা আছে দুটা কি আহি গৈছে ইংলিশ হৈ গৈছে v net কি হৈ যাব কে টাইপ কি তিনটা আছে গতিকে 3 এ পূৰণ কৰিলে হৈ যাব 3 √3 k q ডিভাইডেড বাই কি হৈ যাব এটো l